আদিবাসী ছাত্র সন্থা জিন্দাবাদ 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 মুসলিম ছাত্র সন্থা জিন্দাবাদ 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 এসটি এসটি নোরে দাবী জানাইছো চৰকাৰক আমি যৌথ মঞ্চ একেলগ হৈ আমি আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক লগতে কেন্দ্ৰীয় চৰকাৰক আমি এটা বাৰ্তা প্ৰেৰণ কৰিছো। বাৰ্তা প্ৰেৰণ কৰা নাই, আমি সকীয়াই দিছো 2026 যদি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান নকৰে ইয়াতকৈ ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম আৰু আমাৰ নল মৰিব, নল গজালি ওলাই থাকিব। আমি এইটো অসমৰ পৰা আমি বিশ্বনাথ ডিষ্ট্ৰিক্টৰ পৰা আয়ুক্ত কাৰ্যালয়ৰ পৰা চিধা প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাক আমাক স্পষ্ট কৰি দিয়ক যে জনজাতিকৰণ আমাক দিব নে নিদিয়ে। আমাক প্ৰলোভন নালাগে, আমি তেনেকুৱা লালিপপ বহুত খালো আৰু লালিপপ দিবলৈ আমি লালিপপ খাবলৈ ৰখি থকা নাই। আমি সকলো সংগ্ৰামী সতীৰ্থ আমি ওলাই আহিছো, ইয়াৰ প্ৰত্যুত্তৰ আমি 2026 খাপতাল দি আছো। এইটো হৈছে কি যে 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া নাইকিয়া আৰু এইটো হৈ গ'ল এটা ৰাজনৈতিক পাকচক্ৰলৈ লৈ গৈছেগৈ। প্ৰতিটো মানে নিৰ্বাচনৰ আগে আগে তেওঁলোকে এইটো ললিপপ দিয়া নিচিনা কৰে কি যে অতি শীঘ্ৰে 6 জনগোষ্ঠীক জনজাতিকৰণ দিম, কিন্তু আমাক এতিয়া ইয়াৰ ফাইনেল ৰিজাল্ট লাগে কি যে 6 জনগোষ্ঠীক জনজাতিকৰণ দিব নে নিদিয়ে। কি কাৰণে 6 জনগোষ্ঠীয়ে আজি প্ৰতিটো জনগোষ্ঠীক 6 জনগোষ্ঠীক প্ৰতাৰণা কৰি আহিছে এইখন চৰকাৰে আৰু এই কথা আমি সহ্য কৰিব নোৱাৰো। এইটো কাৰণে কি যে 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া এইটো আমাৰ ন্যায্য দাবী, আমাৰ এইটো প্ৰাপ্য আৰু এই প্ৰাপ্যৰ পৰা আমি বঞ্চিত হৈ আছো আৰু এই বঞ্চিত হৈ থকা বিষয়টো আমি কেতিয়াও সহ্য কৰিব নোৱাৰো। আজি যৌথ মঞ্চৰ উদ্যোগত আজি এই বিশ্বনাথৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ ফ্ৰণ্টত আজি প্ৰতিবাদী কাৰ্যসূচী হৈছে আৰু অনাগত দিনত এই যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ যদি অতি শীঘ্ৰে নিদিয়ে তেতিয়াহ'লে ইয়াতকৈ ভয়ংকৰ আৰু কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে আমি সকলো মাৰবান্ধি আমি থিয় হ'ম আৰু চৰকাৰলৈ, কেন্দ্ৰীয় চৰকাৰলৈ হওক আৰু ৰাজ্য চৰকাৰৰ দায়িত্বত আমি থকা সকলোকে আমি এটা কথা ক'ব বিচাৰো কি যে অতি শীঘ্ৰে 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক অতি শীঘ্ৰে, নহ'লে কিন্তু আৰু তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে এই ইছ্যু লৈ তেওঁলোকে কিন্তু আৰু আগবাঢ়িব নোৱাৰিব।